Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই বহাগতে দিলে এটা ভাল খবৰ। পিছে খবৰটোনো কি সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই বহাগৰ বতৰতে এটা ভাল খবৰ দিলে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিলে এটা বিশেষ পোষ্ট, য'ত তেওঁ লিখিছে যে বিহুৰ সময়ত এটা সাংঘাতিক ভাল লগা খবৰ। অসমীয়া গহনাই আহিব লগা দিনসমূহৰ বিশ্বৰ বুকুত জিলিকি থাকক। এইবাৰ অসমীয়া গহনালৈ GI টেগৰ স্বীকৃতি। হয়, বিহুৰ বতৰতেই দীপলিনা ডেকাই এনেদৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা ভাল লগা খবৰ দিলে। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিন তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদক